নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত এপ্লাই কৰি দেখুৱাম UPSC EPFO ৰিকুৱাৰমেণ্ট 2023 577 অফিচাৰ এণ্ড কমিশনাৰ ভেকেন্সি ওলাইছে সেই বিষয়ে গতিকে ভিডিঅ'টো হেকলৈ চাই থাকক বন্ধুসকল মই আহি গৈছো কম্পিউটাৰ স্ক্ৰীনত তাৰ পিছত চাওক ইয়াত UPSC EPFO ৰিকুৱাৰমেণ্ট 2023 টো ক্লিক কৰি তাৰ পিছত এটো ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত বন্ধুসকল এনেকুৱা পেজত লৈ আহিব সো মই ভিডিঅ ডেসক্ৰিপচনত লিংক দি দিম সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকক এনেকুৱা পেজত লৈ আহিব তাৰ পিছত তলত স্ক্ৰল ডাউন কৰিব ইয়াত চাওক লাষ্ট ডেট 17 মাৰ্চ ঠিক আছে বন্ধুসকল তাৰ পিছত অলপ তলত আহিব পোষ্ট কিমান আছে এই সকলোবোৰ লিখা আছে ইয়াত জেনাৰেলৰ বাবে কিমান এজ লিমিট কোৱালিফিকেশন আপোনাৰ ডিগ্ৰী থাকিব লাগিব BA BSc BCom যেটো হয় ঠিক আছে বন্ধুসকল তাৰ পিছত এপ্লিকেশন ফিজ আছে এপ্লিকেশন ফিজ আপোনাৰ আছে 25 টকা পাৰ পোষ্টৰ বাবে 25 টকা আৰু আপুনি যদি দুইটা এপ্লাই কৰে তেনেহলে 50 টকা দিব লাগিব সো এই এপ্লিকেশন ফিজ চাওক জেনাৰেলৰ বাবে SC ST PSC উমেন ক্যান্ডিডেট এইবোৰৰ বাবে নহয় সো হিয়তে ফ্ৰী কৰিব আৰু তাৰ পিছত তলত আহিব তলৰ পিছত বন্ধুসকল চাওক অনলাইন এপ্লিকেশন ফৰ্ম এটা অপচন আছে ইয়াত চাওক অনলাইন এপ্লিকেশন ফৰ্মৰ কাষত লিখা আছে ক্লিক হিয়াৰ এই অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত তাৰ পিছত আপুনি ওপৰত চাওক এটা অপচন আছে নিউ ৰেজিষ্ট্ৰেচন এই অপচনত ক্লিক কৰিব তাৰ পিছত বন্ধুসকল এনেকুৱা আহি যাব ইয়াত পিছত আপোনাৰ নাম বহুৱাব আপোনাৰ মেট্ৰিকৰ ডকুমেন্টছৰ হিচাপত আপোনাৰ নামবোৰ বহুৱাব তাৰ পিছত আকৌ আপোনাৰ নাম তলত বহুৱাব ভেৰিফাই কৰি ল'ব তাৰ পিছত আপোনাৰ নামটো চেঞ্জ কৰিছে নেকি হেতু ইয়েস নো দিও তাৰ পিছত জেন্ডাৰ আকৌ ভেৰিফাই কৰিব তাৰ পিছত ডেট অফ বাৰ্থ আকৌ ভেৰিফাই কৰিব তাৰ পিছত আপোনাৰ ফাদাৰ্স নেম আকৌ ভেৰিফাই কৰিব তাৰ পিছত আপোনাৰ মাদাৰ্স নেম আকৌ ভেৰিফাই কৰিব তাৰ পিছত আপোনাৰ মাইনৰিটি ষ্টেটাস যেটো ইয়েস নো দিব তাৰ পিছত আপোনাৰ মাইনৰিটি অপচন মুসলিম হিন্দু যেটো হেতু STH দিব মোবাইল নাম্বাৰ দিব অল্টাৰনেটিভ নম্বৰ থাকিলে দিব না থাকিলে নাই তাৰ পিছত ইমেইল আইডি টো দিব তাৰ পিছত আপোনাৰ ক্লাস 10 ৰ ৰোল নাম্বাৰটো দি দিব তাৰ পিছত ইয়াত সিকিউৰিটি কোৱেশ্চন চুজ কৰিব আপোনাৰ যেটো হয় ফেভাৰিট সাবজেক্ট মই দি দিছো টু ইংলিশ এটো মনত ৰাখিব পাছৱৰ্ড ফৰগটৰ ক্ষেত্ৰত এটো লাগিব তাৰ পিছত আপোনাৰ 2 নম্বৰ সিকিউৰিটি কোৱেশ্চন আছে হোৱাট ইজ ইয়োৰ চাইল্ডহুড নেম এটো দিব তাৰ পিছত তলত চাওক ইয়াত ক্যাপচা আছে এটো বহাই তলত সাবমিট অপচনত ক্লিক কৰিব তাৰ পিছত বন্ধুসকল আপোনাৰ সাবমিট হৈ যাব এনেকুৱা আহিব তাৰ পিছত আপুনি সকলোবোৰ চাই ল'ব ঠিক থাকিলে তলত চাওক এটা অপচন আছে আই এগ্ৰি এই অপচনত আপোনালোকে ক্লিক কৰিব অলপ সময় লোডিং হ'ব তাৰ পিছত বন্ধুসকল আপোনাৰ মোবাইলত এটা OTP আহিব আৰু আপোনাৰ ইমেইলত এটা OTP আহিব সেই OTP বোৰ ইয়াত বহাই আপুনি ভেৰিফাই কৰি ল'ব তলত এটা অপচন আছে ভেৰিফাই OTP এই অপচনত ক্লিক কৰিব তাৰ পিছত এনেকুৱা আহিব সো এটো আপুনি প্ৰিন্ট আউট কৰি ল'ব পাৰে বা আপুনি সেভ কৰি থব তাৰ পিছত বন্ধুসকল আপোনালোকে লগইন অপচনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ পিছত আপুনি ইয়াত তিনিটা অপচন আছে ইমেইল মোবাইল নম্বৰ OTR মই ইয়াত মোবাইল নম্বৰ দি লগইন কৰি মই মোবাইল নম্বৰটো মাৰি আছো তাৰ পিছত তলত আপুনি গেট OTP এটা অপচন আছে এই অপচনত ক্লিক কৰিব এপছত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব সেই OTP টো এই বক্সত বহুৱাই দিব OTP টো বহুৱাই যোৱাৰ পিছত তলত এই ক্যাপচাটো ইয়াত বহুৱাই দিব ইয়াত যেনেকৈ লিখা থাকিব সেই সেম ইয়াত এই বক্সত বহুৱাই দিব তাৰ পিছত তলত চাওক এটা অপচন আছে লগইন এই অপচনত ক্লিক কৰিব তাৰ পিছত চাওক এনেকৈ আহি যাব সো আপুনি ইয়াত লিখাটো জেন্ডাৰ চেঞ্জ এইবোৰ কৰিলে কৰিব পাৰে সো ইয়াত পাছত আপোনাৰ আখৰ হ'ব লাগিব সংখ্যা হ'ব লাগিব আৰু স্পেশাল ক্যাৰেক্টাৰ হ'ব লাগিব তলত দিয়া আছে মই স্ক্ৰিনত দেখাই দি আছো আপোনালোকক নিউ পাছৱৰ্ডত বন্ধুসকল আপোনালোকে পাছৱৰ্ড চুজ কৰিব তাৰ পিছত কনফাৰ্ম পাছৱৰ্ড সেই সেম পাছৱৰ্ডটো ইয়াত কনফাৰ্মত বহুৱাই দিব বহুৱাই যোৱাৰ পিছত বন্ধুসকল তলত চাওক এটা অপচন আছে সাবমিট এই অপচনত ক্লিক কৰিব তাৰ পিছত এনেকুৱা আহিব বন্ধুসকল তাৰ পিছত চাওক ইয়াত এটা অপচন আছে লেটেষ্ট নটিফিকেশন এই অপচনত আপোনালোকে ক্লিক কৰিব এই অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব তাৰ পিছত চাওক ইয়াত লিখা আছে ক্লিক হিয়াৰ ফৰ পাৰ্ট 1 এই অপচনত ক্লিক কৰিব তাৰ পিছত বন্ধুসকল এনেকুৱা আহিব তাৰ পিছত তলত চাওক এইবোৰ পঢ়িলে আপুনি পঢ়ি চাব পাৰে তাৰ পিছত তলত চাওক ইয়াত লিখা আছে ইয়েস নো সো ইয়াত ইয়েস দি দিব ইয়েসত ক্লিক কৰিব তাৰ পিছত অলপ সময় লোডিং হ'ব তাৰ পিছত এনেকুৱা আহিব কি এপ্লাই কৰিম হেতু দিম চাওক ওপৰত লিখা থাকিব এইবোৰ আগতেই তাৰ পিছত পোষ্ট এপ্লাইং ফৰ ইয়াত মই বোথ দিম দুয়োটাই যেহেতু মই কৰিম সো এসিস্ট্যান্ট প্ৰভিডেন্ট ফান্ড কমিশনাৰ এণ্ড এনফোর্সমেন্ট অফিসার সো এই দুয়োটা দিছো তাৰ পিছত ইয়াত আপোনাৰ মেটেৰিয়েল ষ্টেটাস দিব মেৰিট আনমেৰিট ক্যান্ডিডেট মাস্ট PWD থাকিলে দিব নাই EWS জেনাৰেল এটো যেটো ক্যাটাগৰী হয় ইয়াত CST OBC হেতু দিব তাৰ পিছত বন্ধুসকল সিলেক্ট ইউৰ এডুকেশনাল কোৱালিফিকেশন আপোনাৰ ডিগ্ৰী টু মিনিমাম BA BSc BCom মানে ডিগ্ৰী লেভেল হ'ব লাগিব সো মই ইয়াত ক্লিক কৰিব ব্যাচেলৰ ডিগ্ৰী ইন এনি সাবজেক্ট ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি অৰ ইনষ্টিটিউট সো এটি ক্লিক কৰিব তাৰ পিছত বন্ধুসকল ইয়াত আপোনাৰ এড্ৰেছ হ'ব লাগিব তাৰ তলৰ বক্সত এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজ পোষ্ট অফিচ দি দিব সেকেন্ড লাইনত আপুনি আপোনাৰ পুলিশ ষ্টেচন দিব পাৰে এড্ৰেছ লাইন 3 টো অপচনেল তাৰ পিছত বন্ধুসকল তলৰ বক্সত আছে আপোনাৰ ষ্টেট এটো ইয়াৰ পৰা চুজ কৰিব ঠিক আছে ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনাৰ ইয়াত আহি যাব সো ইয়াত আসাম সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা চুজ কৰিব তাৰ পিছত
তাৰপিছত আপোনাৰ পিন কোড সো বন্ধুসকল পিন নম্বৰটো বহুৱাব তাৰপিছত ফোন নম্বৰ সৈতে এৰিয়া কোড এইটো দিব নালাগে তাৰপিছত চাওক তলত এটা অপচন আছে কন্টিনিউ এই অপচনত আপোনালোকে ক্লিক কৰিব এই অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব সো ইয়াত আপুনি লিখিব চাওক ইয়াত এটা অপচন আছে ক্লেইমিং এজ ৰিলেক্সেশ্যন এইটো ইয়েছ হলে ইয়েছ দিব নহল নাই মোৰ যেহেতু নো সো মই এইটো নো দিম ইয়াত ক্লিক কৰিব সিলেক্টত ক্লিক কৰিব তাৰপিছত ইয়েছ নো দুটা অপচন আহিব সো মই নো দিছো তাৰপিছত তলত চাওক এটা অপচন আছে কন্টিনিউ এই কন্টিনিউ অপচনত ক্লিক কৰিব তাৰপিছত বন্ধুসকল এনেকুৱা আহিব তাৰপিছত ইয়াত ফটো আইডেন্টিটি কাৰ্ডত আপুনি ড্ৰাইভিং লাইসেন্স আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড পাছপোৰ্ট ভোটাৰ আইডি এইবোৰ আপলোড কৰিব পাৰে সো মই ইয়াত আধাৰ কাৰ্ড বহুৱাম সো ইয়াত ইয়েছ দিব আধাৰ কাৰ্ড নম্বৰ আছে সো তাৰপিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো বহুৱাই দিব সো মই বহুৱাই আছো তাৰপিছত বন্ধুসকল তলৰ বক্সত কনফাৰ্ম আধাৰ কাৰ্ড নম্বৰটো আকৌ বহুৱাই দিব সেই নম্বৰটো আকৌ বহুৱাব ইয়াত তাৰপিছত তলত চাওক কন্টিনিউ অপচন আছে এই অপচনত ক্লিক কৰিব এই অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল এনেকুৱা আহিব এইটো ক্লোজ কৰি দিব তাৰপিছত বন্ধুসকল চাওক এনেকুৱা আহি যাব তাৰপিছত আপুনি এইবোৰ চাই ল'ব সকলোবোৰ ঠিক আছে নে নাই তাৰপিছত এইটো যে কনফাৰ্ম ৰেন্ডম ইমেজ বন্ধুসকল ইয়াত যেটো লিখা থাকিব এই বক্সত সেম বহুৱাই দিব সো মই বহুৱাই আছো বন্ধুসকল ইয়াত বেক নহয় আপোনালোকে ভালকে মাৰিব নহলে আপোনাৰ আকৌ লগইন কৰিব লাগিব ইয়াত যদি এটা ভুল হয় বেক কৰিব নোৱাৰে তাৰপিছত চাওক তলত এটা অপচন আছে আই এগ্ৰি এই অপচনত ক্লিক কৰিব এটো ওকে কৰি দিব তাৰপিছত বন্ধুসকল এনেকুৱা আহি যাব সো এটো আপুনি প্ৰিন্ট আউট কৰি ল'ব বা সেভ কৰি ল'ব সেভ কৰাৰ পিছত বন্ধুসকল আকৌ আপুনি লগইন কৰিব লাগিব সো ইয়াত ঠিক আছে বন্ধুসকল এটো ক্লোজ কৰি দিব তাৰপিছত আকৌ আপোনালোকে ইয়াত আহিব লেটেষ্ট নোটিফিকেশন এই অপচনত আকৌ আহিব এই অপচনত আহাৰ পিছত চাওক ইয়াত পাৰ্ট 1 আপডেট হৈ গৈছে তাৰপিছত ইয়াত আহিছে পাৰ্ট 2 ৰেজিষ্ট্ৰেচন পে এক্সামিনেশন ফি ইয়াত তিনটা অপচন আছে তিনটা আপোনাৰ ফিল আপ কৰাৰ পিছতে আপোনাৰ এপ্লিকেশন সাবমিট কমপ্লিট হ'ব সো ইয়াত প্ৰথমতে অপচন আছে পে ইউৰ এপ্লিকেশন ফি এটোত ক্লিক কৰিব সো বন্ধুসকল মই যেহেতু দুটা কৰিছো ইয়াত চাওক থ্ৰু SBI বা অল বেংক ইন্টারনেট ডেবিট কার্ড UPI সো মই UPI দি পেমেন্ট কৰিম তাৰপিছত UPI সিলেক্ট কৰি তলত চাওক এটা অপচন আছে কন্টিনিউ এই অপচনত ক্লিক কৰিব অলপ সময় লোডিং হ'ব তাৰপিছত বন্ধুসকল ইয়াত UPI চাওক লাষ্টৰ অপচনটো ইয়াত লিখা আছে UPI বেংক নো চাৰ্জেস সো ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল এনেকুৱা আহি যাব সো তাৰপিছত আপুনি VPA বা QR সো মই QR ত ক্লিক কৰি QR কোড স্ক্যান কৰি পেমেন্ট কৰিম সো বন্ধুসকল চাওক ইয়াত মোৰ 50 টকা আহিছে কাৰণ মই দুটা বোথ সিলেক্ট কৰিছিলো যাৰ কাৰণে 50 টকা আহিছে আপুনি যদি সিঙ্গেল সিলেক্ট কৰে তেনেহলে আপোনাৰ 25 টকা পেমেন্ট কৰিব লাগিব সো মোৰ পেমেন্টটো কনফার্ম হৈ গৈছে এটো ওকে কৰি দিব ট্ৰানজাকশন স্ট্যাটাস ইজ সাকসেস এটো ওকে তাৰপিছত প্ৰিন্ট ৰিসিপ্ট পেমেন্ট ৰিসিপ্টটো ওলাই লব বন্ধুসকল প্ৰিন্ট আউট কৰি লব সো ইয়াত ট্ৰানজাকশন স্ট্যাটাস সাকসেস পেমেন্ট সাকসেসফুল কমপ্লিটেড সাকসেসফুলি তাৰপিছত কন্টিনিউ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব তাৰপিছত আকৌ বন্ধুসকল আপুনি লগইন কৰিব লাগিব লগইনত ক্লিক কৰাৰ পিছত বন্ধুসকল এটো ক্লোজ কৰি দিম ওপৰৰ পৰা সো তাৰপিছত ইয়াত চাওক আকৌ আহিব আপুনি লেটেষ্ট নোটিফিকেশন এই অপচনত অহাৰ পিছত চাওক ইয়াত পেমেন্টটো হৈ গৈছে ফি এক্সামিনেশন ফি পে তাৰপিছত আপলোড ফটো সিগনেচাৰ এন্ড ফটো আইডি সো ইয়াত প্ৰথমতে আপোনাৰ ফটোটো আপলোড কৰিব লাগিব বন্ধুসকল ফটো সাইজ কেনেকৈ হ'ব লাগিব তলত লিখা আছে 300 KB ৰ ভিতৰত হ'ব লাগিব আৰু 20 KB ৰ ওপৰত হ'ব লাগিব আৰু পিক্সেল হ'ব লাগিব 350 সকলোবোৰ লিখা আছে আপুনি চাই তলৰ পৰা আছে ফটো সিগনেচাৰবোৰ মিলাই ল'ব তাৰপিছত চুজ ফাইলত ক্লিক কৰি আপোনাৰ ফটোখন আপলোড কৰি দিব তাৰপিছত বন্ধুসকল আপোনাৰ যেটো ভোটাৰ আইডি বা আধাৰ কাৰ্ড দিব হেতু PDF আপলোড কৰিব লাগিব ইন PDF ফৰমেট চাওক ইয়াত লিখা আছে চুজ ফাইলত ক্লিক কৰি বন্ধুসকল সকলোবোৰ ডকুমেন্টস আপোনাৰ ফটো সিগনেচাৰ এই সকলোবোৰ দি দিব তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড PDF ফৰমেটত দিব তাৰপিছত আপলোড ইমেজ এই অপচনত ক্লিক কৰিব অলপ সময় লোডিং হ'ব বন্ধুসকল তাৰপিছত চাওক আপোনাৰ সন্মুখত এনেকুৱা আহি যাব আপোনাৰ ফটো সিগনেচাৰ আৰু আপোনাৰ আধাৰ কাৰ্ডটো তলত আহি যাব কন্টিনিউ এটা অপচন আছে তাৰপিছত এই কন্টিনিউ অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল চাওক ইয়াত চাওক বন্ধুসকল ভিউ আপলোড ফটো সিগনেচাৰ ফটো আইডি আপলোডেড এটো ৰাইট চিন আহি গৈছে তাৰপিছত তলত এটা অপচন আছে সেন্টাৰ সিলেকশন এন্ড এগ্ৰিং টু ডিক্লাৰেশন এই অপচনত ক্লিক কৰিব ঠিক আছে বন্ধুসকল তাৰপিছত ইয়াত আপুনি এক্সামিনেশন সেন্টাৰ চুজ কৰিব আপোনাৰ অসমত দিছপুৰে আছে সো মই ইয়াত দিছপুৰ সিলেক্ট কৰিম বন্ধুসকল তলত আপুনি চাব পাৰে কি ডিক্লাৰেশন সকলোবোৰ পঢ়ি চাব পাৰে তাৰপিছত তলত আহিব তলত অপচন এটা চাওক লিখা আছে আই হেভ ৰিড ডিক্লাৰেশন এন্ড এগ্ৰি অপচনত ক্লিক কৰিব ঠিক আছে বন্ধুসকল ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহি যাব তাৰপিছত ইয়াত লিখা আছে চাওক ফৰ এপ্লিকেশন স্ট্যাটাস অফ এসিস্ট্যান্ট প্ৰভিডেন্ট ফান্ড কমিশনাৰ এনফোর্সমেন্ট অফিসার একাউন্ট অফিসার 2023 এই অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধুসকল লগ আউট হৈ যাব আকৌ আপুনি লগইন কৰিব আপোনাৰ মোবাইল নম্বৰ ইমেইল আইডি বা OTR আইডি বহুৱাই লগইন কৰাৰ পিছত বন্ধুসকল ইয়াত আকৌ আহিব লেটেষ্ট নোটিফিকেশন ইয়াত পাৰ্ট 1 পাৰ্ট 2 কমপ্লিটেড চাওক ইয়াত লিখা আছে সকলোবোৰ ৰাইট চিন আহি গৈছে তাৰপিছত আপুনি এপ্লিকেশন স্ট্যাটাস হেকৰ অপচনত চাওক ক্লিক হিয়াৰ এই অপচনত আপোনালোকে ক্লিক কৰি আপোনালোকৰ এপ্লিকেশনটো প্ৰিন্ট আউট কৰি ল'ব তাৰপিছত আপোনাৰ কমপ্লিট সম্পূৰ্ণ এপ্লাইৰ কাম হেক সো বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগিছে ভাল লাগি লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পৰৱৰ্তী ভিডিও আপুনি পাই যায় সো থ্যাঙ্কস ফৰ ওয়াচিং জয় অসম।